হয় মানে তোমাক যে মই লগ কৰিছো সেই কথাটো যাতে আনে গম নাপায় মই 15 মিনিটৰ ভিতৰত মই আহি আছো হয় গা বেয়া যদি বহি থাকা নতংকিছ মনে মনে কাক লগ কৰাৰ কথা কৈছে ইফালে ছোৱালীটো প্ৰেমত পৰিছে বাপেকো ক'বাত প্ৰেমত পৰা নাইতো বিক্ৰম যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তোমাৰ হৈ থাকিব মই প্ৰতিশ্ৰুতি দিছো তোমাক মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰো আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও এই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব হেল্ল' গুড মৰ্ণিং উঠা কিমান নোখোৱা শুনাচোন এটা গুড নিউজ আছে তোমাক দেউতাই মাতিছে আজি সন্ধিয়া ভাবি লোৱা এয়া তোমাৰ অগ্নি পৰীক্ষা আৰু মই জানো দেউতাৰ মোক যে সলনি হ'বই বেষ্ট অফ লাক মই তেজস দুৱৰা আপুনি কিয় লগ কৰিব বিচাৰিছিলা মোক ডাঙৰৰ ওচৰত চিগাৰেট নোখোৱা এনেকুৱা মোৰ কোনো অভ্যাস নাই মই জানো তোমাৰ কথা কি জানে কলেজীয়া দিনৰ কথা বহুত প্ৰতিভা আছিল তোমাৰ চেষ্টাও কৰিছিলা কিন্তু বাৰে বাৰে উজুতি খোৱা প্ৰতিবাৰে তোমাৰ বিফলতাৰ কাৰণে এজনী বিক্ৰম চৌধুৰী মোৰ ওচৰত 3 দিন বোলে বিছনাত বাগৰি আছিলে বিক্ৰমৰ মাৰ খাই যিয়ে চোৱাৰ যোগ্যতা তোমাৰ আছে কিন্তু হাৰিলা বিক্ৰম জিকিল ইউনিভাৰ্চিটিটো বোলে কি তোমাৰ পিছ এৰা নাছিল তাতো হৰুৱাইছিল জীৱন শেষ হোৱা নাই মিষ্টাৰ দুৱৰা
পুনৰ সুযোগ মই পাম। আৰু যদি মই কওঁ মই সেই সুযোগ হৈ তোমাৰ জীৱনলৈ আহিছো, চাওক, আগৰ দুবাৰ লগ পোৱাৰ কথা পাহৰি চাওক। আপুনি মোক দম দিছিল, ময়ো আপোনাক দম দিছিলোঁ। চাওক, আগৰ দুবাৰ লগ পোৱাৰ কথা পাহৰি চাওক। মই আপোনাক দম দিছিলোঁ, আপুনি মোক চৰিয়াইছিলে। চাওক, আগৰ দুবাৰ লগ পোৱাৰ কথা পাহৰি যাওক। মই আপোনাক দম দিছিলোঁ আৰু আপুনি মোক চৰিয়াইছিলে। হেই চালা, কি কৈ আছো? কামত ভালে ভালে কৈছো, ছোৱালী মোৰ হাতত গতাই দিয়ক, নহ'লে চকুৰ আগৰ পৰা উঠাই লৈ যাম। হোৱা নাই মা, ভালে ভালে কৈছো, ছোৱালী মোৰ হাতত গতাই দিয়ক, নহ'লে চকুৰ সন্মুখৰ পৰা উঠাই লৈ যাম। কিন্তু মই এটা কথা বুজি পোৱা নাই, তাই ভাল পাইছে বিক্ৰমক, আকৌ দেউতাকৰ সন্মুখত বেলেগ মানুহ এজন কৰি লৈ গুচি যাব। হা, দে হ'ব দে বিক্ৰম, হ'ব দে হ'ব দে, ভাল পাইছ যেতিয়া এইখিনিতো চেক্ৰিফাইচ কৰিবই লাগিব। চাওক, আপোনাক মই কৈছো, ছোৱালী মোৰ হাতত হ'লে কোন কোন সোমাইছ? বিক্ৰম চা, কোন সোমাইছে? কি কোন সোমাইছে? আবে মাৰ ৰুমত কোনোবা সোমাইছে। আৰু লুডু খেলি থাক। মা, সোৱাদ হৈছেনে? আপোনাৰ কাৰণে স্পেচিয়েলি বনাই আনিছো, সোৱাদ নহ'লেও খাব লাগিব। পায়স খালে বোলে গাত শক্তি পায়, সেইকাৰণেহে বনাইছো, খাওকচোন। কি সুযোগৰ কথা কৈছে আপুনি? চোৱা, আমি দুয়ো লগ লাগি বিক্ৰমক হৰুৱাম, হ'ব? আমি তাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটো কাঢ়ি আনিম। কি মূল্যৱান বস্তুৰ কথা কৈছে আপুনি? মোৰ ছোৱালী কস্তুৰী। আপুনি একেবাৰে উচিত ঠাইলৈ আহিছে। মই আছো আপোনাৰ লগত, নিশ্চিন্ত থাকক। তুমি মোক বিক্ৰমৰ সকলো চিক্ৰেট, মানে তাৰ বদ অভ্যাস, যদি গোপন কলংকিত কিবা অধ্যায় আছে, সকলো কোৱা, যিবোৰ জনাৰ পাছত মোৰ ছোৱালী অট'মেটিকলি তাৰ পৰা আঁতৰি আহিব পাৰিব। আপুনি ইমান কেনেকে ক'ব পাৰিলে যে তাৰ অতীতত কিবা কলংকিত অধ্যায় আছিল বুলি? কালিমা চন্দ্ৰতো থাকে চিৰঞ্জীৱ। বিক্ৰম এটা মানুহহে, আৰু আমাৰো অভিজ্ঞতা হৈছে দিয়াচোন, মানুহ দেখিলে গৰ্ভ চিনি পাওঁ। তাৰো যে এটা কলংকিত অধ্যায় আছে সেইটো মই নিশ্চিত।
আপুনি ঠিকেই কৈছে সকলো জানো মই মেঘালী মেঘালী বুৰ্বকৰ নিচিনা কি চাই আছা ওচৰলৈ আহা মই আজি এটা বিশেষ কাৰণতহে আহিছো বিক্ৰম আজি আমাৰ ঘৰলৈ যাব যে সেইকাৰণে মানে কোৱা ৰৈ গলা যে মই আপোনাক মা মাতিব পাৰোনে মাহিমাক সকলোৱে মা মাতিব কয় কিন্তু তেখেতৰ বাবে মোৰ মুখৰ পৰা মা শব্দটো নোলায় আপোনাক মোৰ নিজৰ মাৰ নিচিনা লাগে কি মায়ে কৈছে তুমি নিজৰ ছোৱালীৰ নিচিনা মাতিব পাৰা মা বুলি মা এতিয়া বিচাৰি লাভ নাই চৰাই উৰিল সেইকাৰণে কৈছিলো বান্ধি থব লাগে এতিয়া নাক কাণ সকলো যাব যেন পাইছো দেই